oi gusi আমাৰ আজি বৰুৱা চাংমাইত 6 ডিচেম্বৰ 1998 চনৰ 6 ডিচেম্বৰতে ফুটবল খেলি আহোঁতে আমাৰ 10জন খেলুৱৈ আমাৰ মৃত্যু হৈছিল এক্সিডেণ্ট এটা আৰু তাৰ পিছৰ পৰা আজি 27 বছৰ হৈছে আমি এই ফুটবল খেলখন অনুষ্ঠিত কৰি আহিছোঁ আৰু লগতে আজি কেইবছৰমানৰ পৰা আজি দ্বিতীয়বাৰৰ কাৰণে আমি মাৰাথন সদৌ অসম ভিত্তিক মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আজিও অসমৰ বিভিন্ন স্থানৰ পৰা আহি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে প্ৰায় 200 মান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে এই মাৰাথন প্ৰতিযোগিতাখন হৈছে আৰু আজিৰ দিনত ফুটবলৰ ফাইনেল খেলখন আছে এই দুটা অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অনুষ্ঠানত গাঁৱৰ যুৱকসকল নৱপ্ৰভাতী যুৱ সংঘ আৰু গাঁওবাসী ৰাইজ আৰু তাৰ লগত অসমৰ বিভিন্ন জেগাৰ খেলুৱৈসকলে সহযোগিতাত এই অনুষ্ঠিত হৈছে গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে বৰুৱা চাংমাই যুৱকসকলে আয়োজন কৰা এই যিটো মাৰাথন এই মাৰাথন প্ৰতিযোগিতাটো আজি ৰাতিপুৱাই কাহিলীপুৱাতে মোকে উদ্বোধন কৰাৰ দায়িত্ব দিয়া হৈছিল ফ্লেগ অফ কৰিছোঁ মই সেইটো বিশেষ ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথাটো হ'ল যে খেল বা খেলা ধূলাটো ল'ৰা ছোৱালীক কিয় লাগে এই কথাটো আজিৰ তাৰিখত সকলোৱে অনুভৱ কৰিছে যে আজি আমি যিটো এটা যুগসন্ধিত উপনীত হৈছোঁ আমাৰ যুৱ প্ৰজন্ম যুগসন্ধিত উপনীত হৈছে তেওঁলোকে এক ধৰণৰ অন্ধকাৰ দেখিছে ভৱিষ্যতক আৰু খেলা ধূলাই আচলতে এই যে প্ৰত্যাহ্বানবোৰ নেওচাৰ প্ৰত্যাহ্বানবোৰ পাৰ হোৱাৰ সাহস যুৱ প্ৰজন্মক দিয়ে সেইকাৰণে শিশু অৱস্থাৰ পৰাই যদি খেলা ধূলাৰ প্ৰতি ল'ৰা ছোৱালীক আগ্ৰহী কৰি তোলা হয় এক প্ৰকাৰে তেওঁলোকক জীৱন যুদ্ধত জয়ী হোৱাৰ কাৰণে প্ৰস্তুত কৰা হয় মই দেখিছোঁ বৰুৱা চাংমাই গাঁৱত তাৰ এটা সম্পূৰ্ণ প্ৰচেষ্টা চলিছে এই ইয়াৰে সংঘৰ যুৱক সংঘৰ কৰ্মকৰ্তাসকলে তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে অকল হাতত লোৱাই নহয় তাক কাৰ্যকৰী কৰিছে আৰু সেইবাবেই মই বৰ গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে তেনেকুৱা যুৱকসকলৰ প্ৰচেষ্টাত ময়ো এটা সাধাৰণ অংশ লোৱাৰ সুবিধা পাইছোঁ সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ যে এই যিটো পৰিৱেশ ক্ৰীড়াৰ পৰিৱেশ এই ক্ৰীড়াৰ পৰিৱেশটো এই অঞ্চলৰ যুৱক যুৱতীসকলে বৰ্তাই ৰখাৰ বাবে নৱপ্ৰজন্মক এই ক্ৰীড়া খেলা ধূলাৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে তেওঁলোকে যথেষ্ট উদ্যোগ হাতত লৈছে মই আশা কৰোঁ তেওঁলোকৰ এই উদ্যোগ ফলৱতী হ'ব মোৰ শুভকামনা থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ